ৰঙালাও উৎপাদনেৰে স্বাৱলম্বী হৈছে বোকাখাতৰ কৃষক। স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰ সহযোগিতাত ৰঙালাওৰ খেতি কৰি 5,24,11,450 টকাৰ ৰঙালাও ৰপ্তানি কৰিছে বহিৰাজ্যলৈ। বোকাখাতৰ কুৰুৱাবাহী দিছৈ মধ্যমহুৰা গাঁও পঞ্চায়তৰ লগতে বৃহংগম কৃষি উৎপাদক কোম্পানীয়ে বহিৰাজ্যলৈ ৰপ্তানি কৰিছে 8,063.3 মেট্ৰিক টন ৰঙালাও। মঙলবাৰে 7 ট্ৰাক ৰঙালাও ৰাওনা হৈছে পশ্চিমবংগ, উৰিষ্যা আৰু ত্ৰিপুৰালৈ। ইতিমধ্যে 6 কোটি টকাৰ ৰঙালাও ৰপ্তানিৰ লক্ষ্য বান্ধি দিয়া কৃষিমন্ত্ৰী অতুল বৰা কৃষকসকলক লৈ উৎসাহিত হৈ পৰা দেখা গ'ল। যে এই অঞ্চলত 6 কোটি টকাৰ ৰঙালাও উৎপাদন হ'ব। আপোনালোকে দেখিছে গাড়ী হাৰি হাৰি হৈ আছে। আজিয়ে নহয়, আজি কিছুদিনৰ পৰা দৈনন্দিন এনেধৰণে বহিৰাজ্যলৈ ৰঙালাও ওলাই গৈ আছে। এয়া হৈছে বৃহৎ অঞ্চলটোৰ কৃষকৰ পৰিশ্ৰমৰ ফল। আৰু ইয়াৰ পৰা আপোনালোকে জানি সুখী হ'ব যে প্ৰায় 6 কোটি টকা আমাৰ কৃষকসকলে লাভ কৰিব অকল কুৰুৱাবাৰীতে। ইয়াৰ কাষতে দিছৈ আৰু মধ্যমহুৰা পঞ্চায়ততো এই খেতি কৰিছে, তাতো কিছু হৈছে, কিন্তু বেছিভাগ ইয়াৰে সিংহভাগ ইয়াৰ। আৰু বৃহংগম কৃষি উৎপাদক গোটো ইয়াত জড়িত হৈ আছে।